মই জৈৱসাগৰত সাঁতুৰিব জানো, জীৱন জীয়াৰ স্বপ্নত বাস্তৱতা দেখোঁ। নমস্কাৰ। আজিৰ পবিত্ৰ সভাত উপস্থিত থকা শ্ৰদ্ধাৰ অতিথিবৃন্দ, উপস্থিত থকা শ্ৰদ্ধাৰ শৰ্মিষ্ঠা প্ৰীতম বাইদেউ, উপস্থিত থকা শ্ৰদ্ধাৰ প্ৰাঞ্জল কুমাৰ মহন্ত ছাৰ, লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা মই সকলোলৈকে সেৱা তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মই নিজকে সৌভাগ্য জ্ঞান কৰিছোঁ, কাৰণ এনে এখন মঞ্চত মই উপস্থিত থাকিবলৈ পাইছোঁ। তাৰ বাবে প্ৰাঞ্জল ছাৰক আৰু শৰ্মিষ্ঠা প্ৰীতম বাইদেউক মই সেৱা জনাইছোঁ। শৰ্মিষ্ঠা প্ৰীতম বাইদেউৰ লেখনিত মই এক প্ৰেৰণাৰ শক্তি পাওঁ। জীৱনত কোনোবাখিনিত যদি ভাগৰি পৰিছোঁ, ক্লান্ত হৈ পৰিছোঁ বা থমকি ৰৈছোঁ, তেতিয়া তেখেতৰ লিখনিসমূহে এক শক্তি দিয়ে যে পাৰিম, আগবাঢ়িব লাগিব, কিয় নোৱাৰিম। তেখেতৰ লিখনিসমূহত এক সংগ্ৰাম, এক প্ৰেম, ভালপোৱা, মৰম, প্ৰেৰণা সকলোখিনি দিশ তেওঁ সামৰি লিখিছে আৰু বাস্তৱৰ একোটা তেওঁ ছবি ফুটাই তুলিব তেওঁ আমাৰ মাজলৈ আগবঢ়াই দিছে। আৰু মই কবি নামৰ বা সাহিত্যিক নামৰ পোচাকযোৰ পৰিধান কৰিবলৈ এতিয়াও বহুতো যাত্ৰা কৰিব লাগিব, কিন্তু শৰ্মিষ্ঠা প্ৰীতম বাইদেউৰ লিখনিৰ পঢ়িলে গম পোৱা যায় তেখেতে মহান সাহিত্যিকৰ এক মহান সুব্যক্তিত্বৰ পৰিচয়েৰে তেখেতৰ লিখনিসমূহৰ জৰিয়তে গম পোৱা যায় যে তেওঁ বহু আগতেই যেন তেওঁ সেই সাহিত্যিক নামৰ মহান সাহিত্যিক নামৰ পোচাকযোৰ পৰিধান কৰিলে। আৰু তেখেতৰ এপাহ গোলাপ ফুল দেখিলে যেনেকৈ আমাৰ মনটো জীপাল হৈ পৰে, এক ভাগৰুৱা মনটো বৰ দুখ লগা মনটো যেনেকৈ দুখ লাগে, কিন্তু গোলাপ ফুলপাহ দেখিলে আমাৰ যেনেকৈ জীপাল হৈ পৰে, ঠিক তেনেকৈ তেখেতৰ প্ৰত্যেকটো শব্দ পঢ়ি গ'লে বা বাক্যবোৰ পঢ়ি গ'লে, তেখেতৰ কিতাপসমূহ পঢ়ি গ'লে আমি মনটো জীপাল হৈ পৰে। আৰু তেখেতৰ প্ৰাঞ্জল ছাৰক আৰু শৰ্মিষ্ঠা প্ৰীতম বাইদেউক শ্ৰদ্ধা জনাই শৰ্মিষ্ঠা প্ৰীতম বাইদেউৰ অমৃতৰ সৈতে এটা সবাহ সন্ধ্যাৰ কবিতাৰ এটি পংক্তিৰে মই সামৰণি মাৰিব বিচাৰিছোঁ। তুমি জানা, এটা আন্ধাৰ অট্টালিকাত বন্দী হৈ আছিলোঁ। বাহিৰৰ অস্ত্ৰধাৰী পহৰাদাৰৰ দল ঘূৰা আন্ধাৰৰ মাজত খেপিয়াই ফুৰিছিলোঁ তোমাৰ। কিন্তু মজবুত শিলৰ বেৰবোৰ যেন গলি যোৱা নাছিল, খহি পৰা নাছিল। ওপৰলৈ ঘূৰি যাব খুজিছিলোঁ, ওপৰলৈ উৰি যাবলৈ যুঁজিছিলোঁ, আৰু মোৰ ভৰি দুখন মাটিৰ পৰা ওপৰলৈ উঠি গৈছিল দুৰ্গবোৰ পাৰ হৈ ওপৰলৈ গৈ স্পৰ্শ কৰিছিলোঁ নিৰ্তম আকাশ। পহৰাদাৰৰ দলটোৱে মোক ঢুকি পোৱা নাছিল, পহৰাদাৰৰ দলটোৱে মোক ঢুকি পোৱা নাছিল। ধন্যবাদ। আৰু মই এইখিনিতে শৰ্মিষ্ঠা প্ৰীতম বাইদেউক আৰু প্ৰাঞ্জল কুমাৰ মহন্ত ছাৰক এইখনি ফুলাম গামোচাৰে মই সন্মান জনাব বিচাৰিছোঁ।